মহানগৰীত চাঞ্চল্যকৰ অপহৰণ কাণ্ড 12 লাখ টকা মুক্তিপণ দাবী IPL চাবলৈ আহি অপহৃত বৰপেটাৰ ব্যৱসায়ী 26 মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হৈছিল ৰাজস্থান ৰয়েলছ আৰু KKRৰ মাজত IPLৰ খেল সেই খেল চাবলৈ বৰপেটাৰ পৰা গুৱাহাটীলৈ আহিছিল ফখৰুদ্দিন ভূঞা এইজনেই 27 মাৰ্চত গুৱাহাটীৰ কাহিলিপাৰাৰ পৰা অপহৃত ফখৰুদ্দিন ভূঞা ফখৰুদ্দিন ভূঞা পেছাত এগৰাকী ব্যৱসায়ী ফখৰুদ্দিনে 26 মাৰ্চত খেল উপভোগ কৰি নিশাটো গুৱাহাটীতে কটায় কিন্তু 27 মাৰ্চত ঘৰলৈ উভতি যাবলগীয়া ফখৰুদ্দিন মহানগৰীৰ কাহিলিপাৰাৰ পৰা সন্ধানহীন হয় পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰাৰ পিছত 27 মাৰ্চৰ নিশা ওদালবাকৰা আৰক্ষী চকীৰ ওচৰ চাপে ফখৰুদ্দিনৰ পৰিয়াল ফখৰুদ্দিনৰ খুৰাক হাসমত আলী চৌধুৰীয়ে দাখিল কৰা এজাহাৰত উল্লেখ যে কাহিলিপাৰাৰ পৰা ফখৰুদ্দিনক কেইজনমান যুৱকে এখন গাড়ীত উঠাই লৈ যায় আৰু ফোন যোগে 12 লাখ টকাৰ মুক্তিপণ দাবী কৰে লগে লগে পৰিয়ালটো কাষ চাপে আৰক্ষীৰ ওদালবাকৰা আৰক্ষী চকীত দিয়া এজাহাৰৰ ভিত্তিত পূব আৰক্ষী জিলাৰ ডিচিপি গৰাকীৰ নেতৃত্বত আৰম্ভ হয় অভিযান গোপন সূত্ৰৰ পম খেদি মেঘালয়ৰ নংপুৰ সুমেৰ ভিলেজৰ পৰা উদ্ধাৰ ফখৰুদ্দিন ভূঞা যোৱাকালি ৰাতি 11টা বজাত ওদালবাকৰা আউটপোষ্টত হাসমত আলী আহমেদ তেখেত বৰপেটাৰ হয় তেখেতে আহি এটা খবৰ দিলে যে তেখেতৰ কাজিন ব্ৰাদাৰক কেইজনমান ল'ৰাই কিডনেপ কৰিছে আৰু তেখেতক ৰিকভাৰীৰ কাৰণে ৰিলিজৰ কাৰণে 12 লাখ টকা বিচাৰিছে তাৰপিছত আমাৰ IC ওদালবাকৰাৰ টীম এটা মানে তদন্ত কৰি আপোনাৰ মেঘালয়ৰ নংপুৰ ওচৰৰ সুমেৰ ভিলেজ এখনলৈ যায় আৰু তাৰ পৰা যিজন ভিক্টিম আছিলে ফখৰুদ্দিন ভূঞা তেখেতক উদ্ধাৰ কৰি লৈ আহে আৰু লগতে 5জন মানুহক গ্ৰেপ্তাৰ কৰে ফখৰুদ্দিনক এটা পৰিত্যক্ত বাসগৃহৰ পৰা উদ্ধাৰ কৰাৰ পিছতে অপহৰণ কাণ্ডত জড়িত 5জন যুৱককো গ্ৰেপ্তাৰ কৰে মহানগৰ আৰক্ষীয়ে আৰক্ষীৰ জালত পৰা 5 যুৱক ক্ৰমে আবুল হুছেইন আবুল নাছাৰ সাহিৰ আহমেদ আবু কাছেম আৰু আব্দুল হান্নান অপহৰণকাৰী আটাইকেইজনৰে ঘৰ নগাঁৱৰ ঠিঙত আৰক্ষীৰ জেৰাত অপহৰণকাৰী কেইজনে প্ৰকাশ কৰে যে ফখৰুদ্দিন অপহৃত হোৱাৰ মূল কাৰণেই হ'ল ধনৰ লেনদেন 12 লাখতকৈও অধিক ধন ফখৰুদ্দিনে দিবলৈ আছিল এই 5 যুৱকক সেয়ে অপহৰণৰ নাটক তেওঁলোকৰ মাজত এটা লেনাদেনা আছিলে সেই লেনাদেনাৰ পইচা পাবলগীয়া আছিলে বাকী 5জনে এতিয়া ইনিচিয়েল যিটো তদন্ত পাইছোঁ সেইমতে আৰু সেই পইচাখিনি নোখোৱাৰ কাৰণে তেওঁক উঠাই লৈ গুচি গৈছিলে আপোনাৰ কাহিলিৰ পৰা কোনোবা এটা অঞ্চলৰ পৰা তেওঁলোক পেছাতটো ব্যৱসায়ী হয় কিন্তু এতিয়া কিডনেপিঙৰ আচল কাৰণটো কি সেইটো তদন্ত ধন দিবলৈ বাকী থকা বাবেই এই অপহৰণ কাণ্ড সংঘটিত হৈছে নে অন্য কোনো কাৰণ জড়িত হৈ আছে এই সম্পৰ্কে অধিক তথ্য উদ্ঘাটনৰ বাবে চেষ্টা অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে গুৱাহাটীৰ পৰা জয়ন্ত শৰ্মাৰ ৰিপৰ্ট প্ৰথম খবৰ যোগাযোগ কৰক 9707512000 9707601200 ধাৰাপুৰ